আজি পবিত্ৰ মুহৰৰম মাহৰ 6 তাৰিখ নবীজি শিকাই দিয়া সৰু এটি দোৱা মাত্ৰ 7 বাৰ পঢ়ক কপাল খুলি যাব জীৱনৰ সকলো সমস্যা সমাধান হ'ব দোৱা কবুল হ'ব মনৰ আশা পূৰণ হ'ব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ঘৰ সংসাৰত প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰিব যিসকলে ৰোজগাৰ কৰে তেওঁলোকৰ ৰোজগাৰত আল্লাহ তাআলাই প্ৰচুৰ পৰিমাণে বৰকত দান কৰিব আপোনাৰ জীৱনত শান্তি আহিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল কথাখিনি বহুত গুৰুত্ব সহকাৰে শুনিব লাগিব আৰু বুজিব লাগিব ইয়াৰ ওপৰত যদি আপুনি সঠিকমতে আমল কৰিব পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাক দিন ও দুনিয়াত কামিয়াবি দান কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মই ধুনীয়াকৈ নিয়মটো কৈ দিম এই দোৱা আপুনি কেতিয়া পঢ়িব কি নিয়মত পঢ়িব লাগিব আমল কেনেকৈ কৰিব ধুনীয়াকৈ মই গোটেইখিনি বুজাই দিম আহক ইয়াৰ পূৰ্বে আমি এই পবিত্ৰ মুহৰৰম মাহ সম্পৰ্কে আমি প্ৰথমতে জানি লওঁ মুহৰৰম মাহ আৰবী নতুন বছৰ হয় এই পৃথিৱী সৃষ্টিৰ পৰাই লৌহে মাহফুজত 12টা মাহ নিৰ্ধাৰিত হৈ আছে আল্লাহ তাআলা কুরআনে কাৰিমত কয় ইন্না ইদ্দাতাশ শুহুরি ইনদাল্লাহি 12 শাহরান ফি কিতাবিল্লাহ ইয়াওমা খালাকাস সামাওয়াতি ওয়াল আরদা মিনহা আরবাআতুন হুরুম নিশ্চয় আল্লাহ রাব্বুল আলামিনৰ ওচৰত বছৰৰ গণনাত 12টা মাহ হয় যেটো নেকি লৌহে মাহফুজত লিপিবদ্ধ হৈ আছে এই আকাশ জমিন এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰাই এই আৰবী 12টা মাহ আল্লাহ তাআলাৰ কিতাবত লিপিবদ্ধ হৈ আছে আৰু এই 12টা মাহৰ ভিতৰত 4টা মাহ অতি গুৰুত্বপূৰ্ণ অতি সন্মানীয় 4টা মাহ হয় মিনহা আরবাআতুন হুরুম 4টা মাহ অতি সন্মানীয় যি 4 মাহত আল্লাহ ৰাব্বুল আলামিন যুদ্ধ বিগ্ৰহ কৰা হিংসা কিনা কৰা কাজিয়া ফাসাদ কৰা নিষেধ কৰিছে 4টা সন্মানীয় মাহৰ ভিতৰত সৰ্বপ্ৰথম যেটো মাহ হেয়া হৈছে মুহৰৰমুল হাৰাম 2 নম্বৰত ৰজব 3 নম্বৰ জিলকদ 4 নম্বৰ জিলহজ এই 4টা মাহ অতি গুৰুত্বপূৰ্ণ বহুত ফজিলতপূৰ্ণ মাহ হয় আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 4টা মাহত বেছিকৈ ৰোজা ৰাখিছিল বিশেষকৈ মুহৰৰম মাহত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছিকৈ ৰোজা ৰাখিছিল হাদিস শৰীফত আহিছে আফজালুস সিয়াম বা'দা ৰমজানা শাহৰুল্লাহিল মুহৰৰম মাহে ৰমজানৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ মাহ হৈছে মাহে মুহৰৰমুল হাৰাম মাহে ৰমজানৰ ৰোজাৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ ৰোজা হৈছে মুহৰৰমৰ ৰোজা ইয়াউমে আশুৰা ৰোজা এই মুহৰৰম মাহত এটা দিন আছে যি দিনৰ নাম ইয়াউমে আশুৰা বুলি কোৱা হয় মুহৰৰম মাহৰ 10 তাৰিখ আশুৰাৰ দিন হয় এই দিনৰ বহুত ফজিলত আছে এই দিনত বহুত ডাঙৰ ঘটনা হৈছে যাৰ কাৰণে এই দিনক আশুৰাৰ দিন বুলি কোৱা হয় আশুৰা আৰবী শব্দ ইয়াৰ অৰ্থ হৈছে দহম মুহৰৰম মাহৰ 10 তাৰিখৰ দিনা ইমাম হুসাইন আলাইহিস সালাম মা ফাতিমাৰ কলিজাৰ টুকুৰা উম্মতৰ নাজাতৰ কাৰণে কাৰবালাৰ ময়দানত শহীদ হৈছিল আহলে বাইত সহ উম্মতৰ নাজাতৰ কাৰণে কুরবান হৈছিল শহীদ হৈ গৈছিল আমি তেওঁলোকৰ কাৰণে দোয়া কৰিব লাগে এই দিন বেছিকৈ নেক আমল কৰি আমি তেওঁলোকৰ রূহৰ মাগফিৰাতৰ কাৰণে তেওঁলোকৰ দৰজাত বুলন্দিৰ কাৰণে আমি বেছিকৈ দোয়া কৰিব লাগে মাহে মুহৰৰমত আমি বেছিকৈ ৰোজা ৰাখিব লাগে নফল নামাজ পঢ়িব লাগে তসবিহ তাহলিল কৰিব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মাহত 3 প্ৰকাৰৰ ৰোজা ৰাখিছিল এটা হৈছে প্ৰতি সোমবাৰ বৃহস্পতিবাৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিল আমিও সোমবাৰ বৃহস্পতিবাৰে ৰোজা ৰাখিব লাগে আয়ামে বীজৰ ৰোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাখিছিল প্ৰতি মাহৰে 13 14 15 এই 3টা ৰোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাখিছিল বিশেষকৈ মুহৰৰম মাহত এই 3টা ৰোজা আমি সকলোৱে ৰাখাৰ চেষ্টা কৰিব লাগে ইয়াৰ লগতে আশুৰাৰ ৰোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাখিছিল আশুৰাৰ ৰোজাৰ ইমান ফজিলত হয় এই ৰোজা যদি আপুনি ৰাখিব পাৰে আল্লাহ তাআলা আপোনাৰ জীৱনৰ 1 বছৰৰ গুনাহ মাফ কৰি দিব সিয়ামু ইয়াউমি আশুৰা আহতাসিবু আলাল্লাহি আইয়ুকাফিরাস সানাতাল্লাতী ক্বাবলাহু আশুৰাৰ দিনৰ ৰোজা যি ব্যক্তি ৰাখে আল্লাহ তাআলা তাৰ জীৱনৰ যোৱা 1 বছৰৰ গুনাহ মাফ কৰি দিয়ে সুবহানাল্লাহ সেই কাৰণে পাৰিলে আশুৰাৰ ৰোজা ৰাখিব 2025 চনৰ আশুৰাৰ দিন হৈছে 6 জুলাই আপুনি 6 জুলাই 7 জুলাই নাইবা 6 জুলাই 5 জুলাই এনেকৈ দুটা ৰোজা ৰাখাৰ চেষ্টা কৰিব বেছিকৈ নফল ইবাদত কৰি থাকিব সদকা খায়ৰাত কৰিব গৰীব দুখীয়া সকলক সহায় কৰিব আৰু নফল নামাজ বেছিকৈ পঢ়ি কোরআনে কাৰিমৰ তিলাওয়াত কৰি শুহাদা কাৰবালাৰ কাৰণে আমি সকলোৱে বেছিকৈ দোয়া কৰিব লাগে বিশেষকৈ নবীজি শিকাই দিয়া এই স্পেশালি দোয়াটি আপুনি বেছিকৈ পঢ়িব এই দোয়া পঢ়াৰ আগতে আপুনি ধুনীয়াকৈ ওযু কৰি ল'ব সুন্দৰকৈ ওযু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু
অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ ফেৰেশতাসকলক অৰ্ডাৰ দিয়ে হে জান্নাতৰ ফেৰেশতাসকল হে জান্নাতৰ ৰিজওয়ান জান্নাতৰ সকলো দৰজা খুলি দিয়া যিসকল বান্দাই অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিছে তেওঁলোকৰ কাৰণে সকলো দৰজা খুলি দিয়া যি দৰজা দি ইচ্ছা কৰিলে মোৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহ সেই কাৰণে যেতিয়াই অজু কৰে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব সদায় এই আমলটি কৰিব আমল গুটেই সৰু কিন্তু ইয়াৰ ফজিলত বহুত ডাঙৰ যেটো নেকি আমি কল্পনাও কৰিব পৰা নাই ইয়াৰ পিছত আপুনি জায়নামাজ পাৰি লৈ জায়নামাজত বহি যাব বহি সৰ্বপ্ৰথম আপুনি তিনিবাৰ দুৰুদ শৰীফ পাঠ কৰিব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ যেটো দুরূদ শরীফ আমি নামাজত পঢ়ি থাকো যদি আপোনাৰ মুখস্থ না থাকে তেন্তে সৰু এটি দুরূদ শরীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ তিনিবাৰ পঢ়িব তিনিবাৰ দুরূদ শরীফ পাঠ কৰাৰ লগে লগে আল্লাহ তাআলাই আপোনাৰ ওপৰত 30টা ৰহমত অৱতীৰ্ণ কৰিব 30টা গুনাহ মাফ কৰি দিব 30টা মৰ্যাদা আল্লাহৰ আদালতত আপোনাৰ কাৰণে বৃদ্ধি কৰি দিয়া হ'ব সুবহানাল্লাহ যিকোনো আমলৰ পূৰ্বে দুরূদ শরীফ যদি আপুনি পঢ়ে হে আমল কবুলিয়াতৰ বেছি আশা থাকে বেছি চান্স থাকে আৰু যি আমলৰ পূৰ্বে দুরূদ শরীফ পঢ়া নহয় হে আমল কবুলিয়াতৰ আশা কম থাকে সেই কাৰণে আমি দুরূদ শরীফ বেছি বেছিকৈ পঢ়িব লাগে যিকোনো আমলৰ পূৰ্বে দুরূদ শরীফ পঢ়িব লাগে ইয়াৰ বাহিৰে আল্লাহ তাআলা হেজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় যিজন বান্দাই নবীৰ ইশক আৰু মহব্বতত নবীৰ ওপৰত দুরূদ শরীফ পাঠ কৰে আমি বেছি বেছিকৈ দুরূদ শরীফ পাঠ কৰিলে আল্লাহ তাআলা আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আল্লাহ আপোনাৰ মোৰ হৈ যাব আৰু যাৰ নেকি আল্লাহ হৈ যায় তাৰ এই পৃথিৱীত কোনো কিছুৰে অভাৱ নহয় দুনিয়া ও আখিৰাত তাৰ কল্যাণময় হৈ যায় শান্তিময় হৈ যায় সৰ্বপ্ৰথম তিনিবাৰ দুরূদ শরীফ পাঠ কৰিলে ইয়াৰ পিছত তিনিবাৰ আকৌ ইস্তিগফাৰ পাঠ কৰিব যিকোনো ইস্তিগফাৰ আপোনাৰ মুখস্থ আছে আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি আৰু যদি এই ইস্তিগফাৰ নাজানে কমসে কম আস্তাগফিৰুল্লাহ 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 এনেকৈ তিনিবাৰ পাঠ কৰিব ইস্তিগফাৰ যেতিয়া পাঠ কৰিব নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলাব খাস দিলে তওবা কৰিলে আল্লাহ রাব্বুল আলামিন জীবনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে আল্লাহ তাআলা বহুত দয়াবান হয় বহুত ক্ষমাশীল হয় যেতিয়া কোনো বান্দাই নিজৰ জীৱনৰ গুনাহবোৰ অনুতপ্ত হয় আল্লাহ তাআলাৰ আগত নিজৰ গুনাহবোৰ স্বীকাৰ কৰে আৰু তওবা কৰে খাস দিলে তওবা কৰে আল্লাহ তাআলাৰ পক্ষৰ পৰা সেইজন বান্দাৰ কাৰণে 5টা পুৰস্কাৰ হয় আল্লাহু আকবার আল্লাহ তাআলা কোরআনে কারীমত কয় فقل تستغفروا ربكم إنه كان غفارا يرسل السماء عليكم مدرارا ويمددكم بأموال وبنين ويجعل لكم جنات ويجعل لكم أنهارا الله أكبر খাস দিলে তওবা কৰিলে আল্লাহ তাআলাই এক নম্বৰত জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আল্লাহ তাআলাই কয় হে মোৰ বান্দাসকল তোমালোকে যিমানে গুনাহ নকৰা কিয় জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত এই পৃথিৱী ভৰপুৰ যদি কৰি দিয়া তুমি পাপ কৰি আৰু এবাৰ তুমি মোৰ ওচৰত আহা খাস দিলে তওবা কৰা ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ ইয়া আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো তুমি মোক মাফ কৰি দিয়া আল্লাহ তাআলাই কয় মই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম আল্লাহ ৰাব্বুল আলামিন কয় লা তাকনাতু মিৰ রাহমাতিল্লাহ তোমালোকে যিমানে গুনাহ নকৰা কিয় মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা মোৰ ৰহমতৰ আশা কৰা মোৰ ওচৰত দোয়া কৰা ক্ষমা প্ৰাৰ্থনা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিম সেই কাৰণে খাস দিলে তওবা কৰিলে আল্লাহ তাআলা জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব এক নম্বৰ 2 নম্বৰত আল্লাহ তাআলা আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰিব আপোনাৰ জীৱনত শান্তি আহিব আপোনাৰ কাৰণে ৰিজিকৰ দৰজা খুলি দিব সুবহানাল্লাহ 3 নম্বৰত আল্লাহ তাআলা আপোনাক নেক সন্তান দান কৰিব লৰা ছোৱালী নেক হোৱাটো বহুত জৰুৰী হয় ডক্টৰ ইঞ্জিনিয়াৰ হোৱা বহুত ডাঙৰ আলিম হোৱা জৰুৰী নহয় কিন্তু নেক হোৱা ভাল হোৱাটো বহুত জৰুৰী হয় আল্লাহ তাআলা আপোনাক নেক সন্তান দান কৰিব 4 নম্বৰত আল্লাহ রাব্বুল আলামিন আপোনাৰ জীৱনৰ বিপদ আপদ বালা মুসিবতবোৰ সমস্যাবোৰ আল্লাহ তাআলা সমাধান কৰি দিব জীৱনত শান্তি দান কৰিব 5 নম্বৰত আল্লাহ তাআলা আখিৰাতত আপোনাক জান্নাত দান কৰিব এনেকুৱা স্পেশাল জান্নাত দান কৰিব যাৰ তলেদি নহৰ বৈ থাকে আল্লাহু আকবার সেই কাৰণে যেতিয়া ইস্তিগফাৰ পঢ়িব খাস তওবাৰ নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব তিনিবাৰ ইস্তিগফাৰ পঢ়াৰ পিছত আপুনি এই দুআ পঢ়িব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিয়া এই দুআ যদি আপুনি পাঠ কৰিব পাৰে
পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাক সঠিক ৰাস্তা দেখাই দিব আপোনাৰ জীৱনত শান্তি দান কৰিব টকা পইচাৰ আপোনাৰ জীৱনত কেতিয়াও অভাৱ নহয় আল্লাহ তাআলাই ধন সম্পত্তি দান কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাক পৰহেজগাৰ আৰু মুত্তাকিন বনাই দিব এই দুআটি আপুনি 7 বাৰ পঢ়িব আল্লাহুম্মা ইন্নী আসআলুকাল হুদা والتقى والعفاف والغنى اللهم إني أسألك الهدى والتقى والعفاف والغنى اللهم إني أسألك الهدى والتقى والعفاف والغنى 7 বাৰ পঢ়াৰ পিছত পুনৰাই আপুনি 3 বাৰ দুৰূদ শৰীফ পাঠ কৰিব ইয়াৰ পিছত হাত তুলি আল্লাহ ৰাব্বুল আলামিনৰ বাৰগাহত কান্দি কান্দি দুআ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ আধৰুৱা সপোনবোৰ পুৰা কৰি দিব গুনাহবোৰ মাফ কৰি দিব সমস্যাবোৰ সমাধান কৰি দিব এই পবিত্ৰ মুহৰৰম মাহত যেতিয়া আপুনি সময় পায় যিদিনা আপোনাৰ সুবিধা হয় আপুনি এই আমলটি কৰক দিন কিংবা তো ৰাতি যেতিয়া ইচ্ছা কৰে এই আমলটি কৰিব পাৰিব বিশেষকৈ আপুনি 10 তাৰিখ আশুৰাৰ দিন আপুনি এই আমলটি যেতিয়াই পাৰে আপুনি এই আমলটি কৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু